বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা 8 নৱেম্বৰ 2020 তাৰিখে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ এখন সভা অনুষ্ঠিত হয় যোৰহাট জিলাৰ মুখ্য কাৰ্যালয়ত। এই সভাত সভাপতিত্ব কৰে সংগঠনটোৰ সভাপতি ৰতন দাসে। উক্ত সভাত উপস্থিত থাকে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুখ্য উপদেষ্টা অতুল গগৈ, অক্ষয়জ্যোতি সন্দিকৈ, অমল সোণোৱাল। এই সভাত কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। সংগঠনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুতো গঠনমূলক সিদ্ধান্ত লোৱা হয়। লগতে কেন্দ্ৰীয় সাংগঠনিক সচিব লাটুমণি দাসে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস 25 ডিচেম্বৰ তাৰিখে এইবাৰ সুবিধা সাপেক্ষে শিৱসাগৰ অথবা গোলাঘাট জিলাত অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমক জনায় আৰু কয় যে সংগঠনৰ পৰা বহিষ্কাৰ হোৱা কেইজনমান ব্যক্তিয়ে সংগঠনৰ নামত সমাজত অপকৰ্ম কৰি আছে। তেওঁলোকৰ ওপৰত অতি সোনকালে আইনীভাৱে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলাৰ সমিতি উদ্যোগত আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ প্ৰতিষ্ঠা দিৱস শিৱসাগৰ নতুবা গোলাঘাট জিলাত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত হয়। লগতে আমাৰ বিসম্বাদী শিবিৰৰ পদ্মকান্ত দাস আৰু প্ৰণৱজ্যোতি সন্দিকৈ ডাঙৰীয়াই গত 1 তাৰিখে দেৰগাঁৱত তেখেতলোকে যিয়ে মানে অবৈধভাৱে কাৰ্যনিৰ্বাহক সভা পাতি আমাৰ কেন্দ্ৰীয় কমিটিৰ সাংস্কৃতিক সম্পাদক বেয়া ব্যৱহাৰ কৰি পেপাৰত তেখেতলোকে যে কৈছে তেখেতে অবৈধভাৱে বহিষ্কাৰ কৰিছে বুলি, তেখেতলোক সঁচাকৈ নিন্দনীয় আৰু তেখেতলোকক আমি ধিক্কাৰ দিছোঁ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ আমি সতীৰ্থসকলে আৰু কেন্দ্ৰীয় কমিটি আৰু যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা পদ্মকান্ত দাস আৰু প্ৰণৱজ্যোতি সন্দিকৈ তেখেতলোক নিষ্ক্ৰিয় আৰু আটাইতকৈ ভণ্ডামী হয়। তেখেতলোকে আমাৰ পৰা বহিষ্কৃত ব্যক্তি আৰু তেখেতলোকে বহিষ্কৃত হৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নামত অকথ্য আৰু সমাজক ভুল বঞ্চিত কৰি গৈ আছে আৰু তেখেতলোকৰ পৰালোচনাত পৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মনা কৰিছোঁ। অনাগত দিনত তেখেতলোকৰ হৈ আমি আইনী ব্যৱস্থা ল'ম। আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি মই কাৰ্যনিৰ্বাহক সভাত আৰু তেখেতলোকে কৈছে যে আমি লগত একগোট হোৱাৰ কথা। আমি ৰাইজক আহ্বান জনাইছোঁ যে তেখেতলোক ভুৱা আৰু তেখেতলোক আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কোনো সদস্য নহয়। চাওক, আজি আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আজি যোৰহাটত আয়োজন কৰা হৈছে। আমি কিছুমান সাংগঠনিক দিশত আমি আলোচনা কৰা হ'ল। যিহেতু আমাৰ 25 ডিচেম্বৰত আমাৰ প্ৰতিষ্ঠা দিৱস আহি আছে, আমি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি আলোচনা কৰা হ'ল। প্ৰতিষ্ঠা দিৱসৰ আমি এটা সিদ্ধান্ত লৈছোঁ, আমি প্ৰতিষ্ঠা দিৱস ক'ত পাতিম। আমি দুটাই অলপ আনুমানিকভাৱে কৈ থৈছোঁ, হয় শিৱসাগৰ নহ'লে আমি গোলাঘাট। আমি সেই দুইটা জেগা আমি চিলেক্ট কৰি থৈছোঁ। যিটো জেগাতে আমাৰ সুবিধা হয় আমি সেইটো জেগাতে আমি প্ৰতিষ্ঠা দিৱসটো পাতিম বুলি আজি আমাৰ সভাই সিদ্ধান্ত কৰা হয়। আমাৰ সভাত আজি উপস্থিত থাকে আমাৰ মুখ্য উপদেষ্টা অতুল গগৈ ডাঙৰীয়া আৰু উপদেষ্টা মণ্ডলী আপোনাৰ অক্ষয়জ্যোতি ডাঙৰীয়া, অমল সোণোৱাল ডাঙৰীয়া আৰু আমাৰ সভাপতি ৰতন দাস ডাঙৰীয়া, সচিব প্ৰধান আপোনাৰ লৱন চুতীয়া ডাঙৰীয়াকে মুখ্য কৰি আমাৰ বিষয়ববীয়াসমূহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া লগতে জিলাৰ বিষয়ববীয়াসমূহ আমাৰ উপস্থিত থাকে। উপস্থিত থাকি আমি এক সিদ্ধান্ত কৰি পিনি আমি সেই আলোচনাখিনি আমি কৰা হয়। কওকচোন। হয়, আজি আমি আমাৰ এই যোৰহাট জিলা কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয়। এই সভাত আমাৰ মুখ্য উপদেষ্টাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সমূহ সদস্য লগতে সকলো জিলাৰ সভাপতি সচিব প্ৰধানো উপস্থিত হয়। সভাত আমি বিশেষভাৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ যে আগন্তুক প্ৰতিষ্ঠা দিৱস আমি শিৱসাগৰ নতুবা গোলাঘাট জিলাত অনুষ্ঠিত কৰিম। এই ক্ষেত্ৰত আমাৰ সকলো জিলাই সন্মতি প্ৰকাশ কৰিছে। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, আজিৰ খবৰ।